কসম মোৰ গাটো আজি তামাম ভাল লাগি আছে ইমান বৰষুণ দিলা মা কসম গোটাই কাপোৰ কানি ভিজি গৈছে প্ৰথমে সংস্কৃতি সন্ধিৰ শুভেচ্ছা জ্ঞাপন জনালো মই মৰম বিলাম আপোনালোকে মৰম বুলি ৰিচিভ কৰে যাতে মিছ কল নামাৰে দেই পোনপ্ৰথমে যিসকল চিংৰা চলি ধৰা নপোৱা ইন্দাৰ সুযোগ লৈ ছোৱালীসকলক চকটিত মাৰি ফুৰিছে সেইসকল চিংৰা চলিক আমাৰ মহিলা হেপাটাইজ কোম্পানীৰ পৰা 7.5 বস্তা মৰম পতা দিছো জাগাত লাগিছে ন এইফালে ভল্টেজ পোৱা নাই দোকানে মোৰ মতে তাৰমানে বহুত গানত ভুল হৈ আছে সেইবিলাক গাই শুনাম নে তেনেহ'লে ষ্টাৰ্ট কৰোঁ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে কসম অকল মাজুলী ছোৱালী দুখ পায় নেকি আমাৰ গাঁৱত ৰামনটাৰী হৰণটাৰী গাঁৱত ছোৱালী পেলাই কিবা প্লাষ্টিকৰ বডি বুলি ভাবিছে নেকি তাৰপিছত আকৌ গাইছে ভৰি পিছল খালে খামুচিবা নিজৰ ভৰিখন যদি পিছল খাইছে নাখামচি কি মাকৰ চলি মুঠত ধৰিম নেকি তাৰপিছত আৰেখন গান দিছে কি গান গাইছে দাপন ভাঙি গলে পেলাই দিবা দাপন মানে আইনা গ্লাস খাতরা বস্তু হয় না কি যদি ভাঙে গেছে পেলাই না কি আলু ভাজা করে খাম নাকি আইয়া এইফালে আইটা গ্লাসে কিবা ফক 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 কৰি আইছে না কাইছে ধরবই নরি দাঁত গেছে নিচিনা দাঁত এখান গাল যদি ফুটবল খায় এখান গাল গুচি যাব আইতা বলিল কলেন এটা কথা মনত পৰিল দেই কিন্তু আগৰ আইতা আৰু বৰ্তমানৰ আইতা বহুত ডিফাৰেন্স আগৰ আইতাবিলাকে ইমান ধুনীয়া ইনাম গাইছিল বৰ্তমানে আইতাবিলাকে পালা মানে চান্স পাইলে বিউটি পাৰ্লাৰত যায় আইতাসকলে নাম গাই থকা অৱস্থাত যদি খুৰাহীত যদি আপেল আঙুৰ কলবিলাক দেখা পায় আইতাসকলে হাতৰ স্পীড দি যাবি বাপৰে বাপ যিমান শক্তি আছে সিমান যদি খুৰাই যদি আপেল আঙুৰ কলবিলাক দেখা নাপায় কেনেকে মাৰে গম পাইছে না পাপিষ্ট মালিক ই মৰব ডাঙৰ বেমাৰটো তোমাক খাৱাৰ দিছে নজৰ মা কসম দুদিনমান আগত মোৰ ঘটনা এটা ঘটি গ'ল ঘটনাটা কম বুলি ভাবিছো কম নে এইফালে একো নকয় দুখনে ল'ৰাসকলে বহুত চাপৰ্ট কৰি গৈছে খুব ভাল লাগিছে আৰু খিনিক এইফালে চাপৰ্ট কৰিলে আৰু ভাল লাগিল হয় মা কসম মাকৰ লগত কাজিয়া লাগি একদম মই গুৱাহাটী গৈ আছো গৈ কামাখ্যা পালো কামাখ্যা তাতে এটা কিমান শকত বোৱাৰী এটা উঠি মোক কি বুলি কৈছে জানা ষ্টেণ্ডত বুলি কৈছে ইংলিছত কৈছে নেকি মা কসম মোক তামোক উঠিব দিছে মই কি উঠিম মই ভাড়া দিছো কি উঠিম ন তাৰপিছত ক'লে এইটো মহিলা চিট লিখা পোৱা নাই মোৰ মা কসম প্ৰথমত চিটৰ তলত লিখা আছে নেকি মই বেংলা মানুহ তাৰমানে তাৰপিছত চালো লিখা নাই তাই কৈছে এইটো ওপৰত লিখা আছে লিখা পোৱা নাই মোক মা কসম ওপৰত যদি লিখা আছে ওপৰত নবহে কি আপুনি তলত কি আমাক মিছা ডিষ্টাৰ্ব কৰি আছে এইখিনি কথা কোৱাতে মা কসম মোক বেলচাৰ নিচিনা মাতিছে